স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই গৈ আছো বায়াতা চাৰিআলিৰ পৰা জালুকবাৰীত। এটা পৰিয়ালৰ 19 জন কৰি দৃষ্টিহীন চকুৰে নেদেখা দাদা বাইদেউ ভণ্টিহঁতৰ ওচৰলৈ গৈ আছো। গাইজ মই বৰ্তমান জালুকবাৰী অভাৰব্ৰিজৰ তলত আছো। এইফালে আছে এইটো হ'ল ছয়গাঁও যোৱাৰ ৰাস্তা, চিধা চিধি হ'ল এইটো আদাবাৰী যোৱাৰ ৰাস্তা, আৰু এইফালে হ'ল এইটো বায়াতা চাৰিআলি যোৱাৰ ৰাস্তা, আৰু লগতে এইফালে আছে এইটো বেলতলা যোৱাৰ ৰাস্তা। মই মানে মেইন জালুকবাৰী অভাৰব্ৰিজৰ তলতে আছো। গাইজ বৰ্তমান মই গুৱাহাটীৰ মানে কিবা এটা গলিৰ ভিতৰত আছো। কি গলিৰ ভিতৰত আছো মই নিজে গম নাপাওঁ। মানে ঘূৰি ফুৰি মানে বহুত ভাগৰ লাগিল। মানে ৰাস্তাতে এখন হোটেল দেখা পালো। মানে এনেকুৱা হোটেলত চাহ খাই পেলাই বহুত ভাল লাগে, আৰু মই গুৱাহাটীত আহিলে এনেকুৱা হোটেলতে চাহ খাওঁ। আৰু হোটেলৰ মালিকজন হলে বাইদেউ নেকি? বাইদেউ আপোনাৰ হোটেল কেনেকুৱা চলে? ভাল চলে ন? ইয়াৰে গাঁৱৰ মানুহ বিলাকে খায় আৰু ন? আচ্ছা আচ্ছা, ফেৰিয়ালা এইবিলাক খায় ন? আৰু আচ্ছা, এফালে মোক চাহ দিছে দাদাই। আচ্ছা আচ্ছা গাইজ, আজি মই বৰ্তমান জালুকবাৰীত আছো। এই দাদাহঁত আছে মোৰ লগত। দাদাহঁতৰ ঘৰ আপাৰ আছাম নগাঁৱত। দাদাহঁতে চকুৰে দেখা নাপায়, সেইকাৰণে দাদাহঁতৰ ওচৰলৈ আহিলো। দাদাহঁত অকমান আপুনি আপোনালোকৰ বিষয়ে কওকচোন। আমার বিষয়ে মানে আমার গড় হল নগাঁও জিলা, গাঁও উত্তর খাটোয়াল, পোস্ট অফিস উত্তর খাটোয়াল। আচ্ছা, তা আমার ফ্যামিলিত 19 জন মানুষ অন্ধ আছো আমি। আচ্ছা আচ্ছা, আমি আপনার লোকৰ পৰা খুঁজি মাগি চান্দা উঠাই আচ্ছা জালুকবাৰী ষ্টেনত গুৱাহাটীত কৰবাৰ পৰা চান্দা উঠাই যেনে তেনে আমাৰ পৰিয়ালটো চলাই আছো। আচ্ছা, আৰু চৰকাৰৰ পৰা আগত পোৱা নাছিলো, বৰ্তমান মাহত আপোনাৰ 1250 টকাকে আমি কেইজনে পাইছো, সবেই পোৱা নাই, আচ্ছা কেইজনে পাইছো। আৰু আপোনাৰ এই অলপ দিন মানে আগতে আপোনালোকৰ পৰিয়ালটোত মানে 19 জন আৰু অন্ধ, 19 জন মানুহ অন্ধ আমালোকৰ মানে পৰিয়ালত। দেখা নাপায় আৰু দেখা চকুৰে। নাপাও, জন্ম অন্ধ। আচ্ছা, জন্মৰ পৰাই অন্ধ? জন্মৰ পৰাই অন্ধ। আচ্ছা, আৰু কওকচোন। তা আপোনাৰ এই ৰাইজৰ পৰা সহায় সুবিধা লৈ চলি আছো। আমাৰ অনুৰোধ যাতে আমাৰ পিনে চাই যদি মৰম কৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী বা আমাৰ এই বদৰুদ্দিন হুজুৰৰ পৰাও আমি মাহত অলপ 4 জন মানুহে পাই আছো। 19 জনৰ ভিতৰত 4 জনে পাই আছে, হয়, আৰু বাকী গিলা পোৱা নাই। আৰু বাকী তাৰমানে ইয়াতে আছে আজি 5 জন, আৰু বাকী কেইজন ক'ত আছে? ঘৰতে আছে, ক'তবা পেটৰ কাৰণে বহুত ফালে ঘূৰি থাকো। ঘূৰি থাকে না? হয় হয়, ঘূৰি থাকো। সৰুগিলা যাব নোৱাৰে, আমি ডাঙৰ যেগিলা আছো এইগিলা কালেকশ্যন কৰি আমাৰ এই পৰিয়ালটো পোহপাল দি আছো। আৰু আপোনালোকে ইয়াত ভাড়াত আছে? ইয়াতে ভাড়াত আছো। মোৰ ইয়াতে সৰু এটা দোকান আছে, পাণ দোকান কৰি মই ইয়াতে খাইছো। আচ্ছা আচ্ছা, আপোনালোকৰ বিয়া বাৰী হৈছে নহয়? হয়, মোৰ 2টা ল'ৰা, এটা ল'ৰা আপোনাৰ অন্ধ, এটা ছোৱালী আছে ইয়াতে। এই ছোৱালীটো মোৰ অন্ধ। বৰমপুৰ স্কুলত পঢ়বা দিছিলো। আচ্ছা, বৰমপুৰ স্কুলত পঢ়ে, অন্ধ, ব্লাইণ্ড স্কুল হয়, ব্লাইণ্ড স্কুলতে পঢ়ে। আচ্ছা আচ্ছা, এতিয়া আপোনালোকে ধৰ আকৌ নগাঁৱত কেতিয়া যাব ঘৰত? নগাঁৱত মানে ইয়াতে আমাৰ কালেকশ্যন কৰাৰ কাৰণে আহিছো। আচ্ছা, আকৌ যামগৈ, ইয়াতে ভাড়া ঘৰত থাকো 2 মাহ 3 মাহ 4 মাহ মান থাকো, পিছত ঘৰত গুচি যাওঁ। আজি আপোনালোকক যদি মই জালুকবাৰী ব্ৰিজৰ তলত পালো, আপোনালোকে তাত বহি আছে? হয় হয়, তাতে বহি আছো। আপোনালোকে সেইখিনি জাগাতে থাকে? সেইখিনি জাগাতে থাকো, জালুকবাৰী ব্ৰিজৰ তলত থাকো, ষ্টেণ্ডত থাকো। মানুহগিলাই মৰম কৰে, পইচা দিয়ে, তাৰ পৰাই চলো। আচ্ছা আচ্ছা, ঠিক আছে। আপোনাৰ কিবা ক'বলগীয়া আছে? কম মানে আমি এইটো চৰকাৰক অনুৰোধ কৰো যে আমালোকক যাতে অলপ সহায় কৰে, অলপ কিবা এককালীন সাহায্যৰে যদি আমালোকক সহায় কৰে, আমি নিশ্চয় আমি খাস কৰি মনৰ মাজস্থলৰ পৰা দোয়া কৰিম যাতে আল্লাহ সিহঁতক ৰহমত কৰে, বৰকত কৰে। ঠিক আছে, মই এফালে ভণ্টিৰ ওচৰলৈ আহি আছো। ভণ্টি, তুমি কি কবা? লাজ কৰিছা নেকি? লাজ কৰিব নালাগে, কোৱা। ঠিক আছে, ভণ্টি লাজ কৰিছে, ভণ্টি নকয় বাৰু। আমি কৈছিলো চৰকাৰৰ ফালৰ পৰা তাৰমানে আমালোকৰ অকমান 1250 টকা দিয়ে। 1250 টকাত আজিকালি কি হয়? একো নহয়। 1250 টকা এদিন ৰেচন কৰিলে আপোনাৰ 1250 টকা গুচি যায়। বাকী দিনখন আমালোকে কেনেকৈ চলো? এইটো চৰকাৰৰ ফালৰ পৰা আমালোকৰ অনুৰোধ এটাই, চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাক আমি জনাইছো, তাৰমানে আমালোকৰ দৰমহাটো অকমান বেছিকৈ বঢ়াই দিব লাগে।
আৰু আমালোকৰ বদৰুদ্দিন হুজুৰক কৈছোঁ তাৰমানে আমালোকৰ যে যিটো ফেমিলিটো আছে এটা পৰিয়ালত তোমালোকে 19জন মানুহ 19জন মানুহৰ পৰা আমালোকে 4জন মানুহ পাওঁ আৰু বাকী মানুহবিলাক পইচাবিলাক নাপাওঁ সেইটো কাৰণে বদৰুদ্দিন হুজুৰ যদি পাওঁ আমি অনুৰোধ কৰিছে যে আমালোকৰ সেই পইচাটো বদৰুদ্দিন ছাৰে যে আমালোকক দিয়ে। ঠিক আছে, ধন্যবাদ। ডাঙৰ ককাই দাদা হয়, আসসালামু আলাইকুম। মোৰ অনুৰোধ থাকিল যে আমাৰ জনাব বদৰুদ্দিন আজমল চাহাবৰ অনুৰোধ থাকিল যে আমাৰ 18জন মানুহৰ ভিতৰত যে 4জন মানুহে পায়, আমাৰ এই 14জন মানুহে যে পায় এইটো আমি বদৰুদ্দিন জনাবক আমি অনুৰোধ জনাওঁ যাতে আমাৰ বাকীগিলা মানুহকে যে পায় তেতিয়াহ'লে আমি নিশ্চয় আপোনালোকৰ কাৰণে দোৱা কৰিম আৰু আমালোকৰ আমাৰ প্ৰতি যাতে মৰম থাকে মহব্বত থাকে তেতিয়াহ'লে আমালোকক যাতে এনেকুৱা এটা সহায় কৰে যে আমি চৰকাৰক ধৰক 1250 টকা এজন মানুহে পায়। আজিকালি 1250 টকাত কি হয়, একো নহয়। যদি চৰকাৰে যদি আমালোকক পায় এই পৰিয়ালটোত যদি অলপ সহায় কৰে তেতিয়াহ'লে নিশ্চয় এটা আমাৰ ওপৰত সহায় হ'ব। কি এফালে ক'ব নেকি জনাবে? নাই জনাবে আৰু নকয়। নাই, ঠিক আছে, ধন্যবাদ। ঠিক আছে, ধন্যবাদ। গাইজ, এইটো জালুকবাৰীৰ ভিতৰত মানে এইটো জিৰণি ঘৰ আৰু এই গাছডাল দেখিছানে? এইডাল কি বেয়া গাছ ময়ে নিজে নাজানো, মানে কেনেকুৱা খেৰ চেৰ গজিছে দেখছে গাইজ। একবাৰ লাৰি চাৰি চাও ৰ। বাপৰে বাহ, কি গাছ এনডাল, কি বেয়া নাম, কিবা দেৱা গাছ নেকি এনডাল? ভন্টি কি গাছ এনডাল? তুমিও নাজানা? আচ্ছা দাদা, এই গাছডালৰ নাম কি? এই গাছডালৰ নাম কি দাদা? থুপ গাছ। এডাল হ'ল থুপ গাছ আৰু এইটো হৈছে জিৰণি ঘৰ। অকমান ভিতৰত যাওঁ, বহু আগতে দেখিছিলো, আজি আকৌ প্ৰথম দেখিলো। এতিয়া মানে ঘৰটো মানে চেলনি পৰি গৈছে। চাওঁ অকমান ভিতৰত সোমাই যাওঁ। আচ্ছা, গম পালো সেইডাল থুপ গাছ। আচ্ছা, এইটো জিৰণি ঘৰ। আজি বহু বছৰ আগতে দেখিছিলো এই ঘৰটো। আকৌ এতিয়া মানে আজি আহিলো কিবা এটা মানে ভিডিঅ' বনাম বুলি এই চুবতত সোমালো। দেখিলো আজিও একবাৰ সোমালো, সেই ঘৰটো আগৰ দৰে সেনেকুৱাই হৈ আছে। আচ্ছা আচ্ছা।